নমস্কাৰ জ্ঞানমলিকা জিকে চেনেলৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম। আজি এই ভিডিঅ'টো আগন্তুক বিভিন্ন কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ প্ৰস্তুত কৰা হৈছে। যদি আপুনি ভিডিঅ'টো উপযোগী বুলি ভাবে তেনেহলে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই জিকে চেনেলটোলৈ আহিছে তেনেহলে এনে ধৰণৰ ইনফৰ্মেটিভ জিকে ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আহকচোন আমি ভিডিঅ'টোৰ আৰম্ভণিলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো আছে অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাট। যোৰহাট জিলাক ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ অধীনত 2014 চনৰ 10 জানুৱাৰীত অসমৰ প্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰি দেশৰ আদৰ্শ জিলাৰূপে স্বীকৃতি দিয়া হৈছিল। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনীৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বীৰাংগানা। অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনীৰ নাম হ'ল বীৰাংগানা। 2012 চনৰ 9 নৱেম্বৰত বিশেষ মহিলা কমাণ্ডো বাহিনী বীৰাংগানা গঠনৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ধুদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰোৱাইছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গদাধৰ সিংহ। অসমৰ বিখ্যাত ধুদৰ আলি 1687 চনত গদাধৰ সিংহই নিৰ্মাণ কৰোৱাইছিল। গোলাঘাটৰ দক্ষিণ পূব কমাৰ গাঁৱৰ পৰা নামৰূপৰ সমীপৰ জয়পুৰ পৰ্যন্ত বিস্তৃত। পথৰ দৈৰ্ঘ্য প্ৰায় 185 কিলোমিটাৰ। ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে 1974 চনৰ 24 আগষ্টৰ পৰা 1977 চনৰ 11 ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো আছে অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিউৱেন চাং। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। বদন বৰফুকনক কোনে হত্যা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰূপসিং সুবেদাৰ। অসমলৈ মান অনাৰ বাবে বদন চন্দ্ৰ বৰফুকনক বিশ্বাসঘাতক হিচাপে অভিহিত কৰা হয়। 1818 চনত তেওঁ ৰূপসিং সুবেদাৰৰ হাতত প্ৰাণ হেৰুৱায়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিত্ৰাচল। গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীতিপাল। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা আছিল নীতিপাল। আহোম সাম্ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চৰাইদেউ। আহোম স্বৰ্গদেউ চুকাফাই 1253 চনত চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰিছিল। অসম চুক্তিৰ শোধনাগাৰ হিচাপে কোনটো শোধনাগাৰক জনা যায়? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নুমলীগড়। 1985 চনৰ অসম চুক্তিৰ আধাৰত স্থাপন হোৱা নুমলীগড় শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। 1973 চনৰ 10 ছেপ্টেম্বৰৰ পৰা 1977 চনৰ 31 ডিচেম্বৰলৈকে পাৰ্বতী কুমাৰ গোস্বামীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কোনটো জনগোষ্ঠীয়ে পৰাগ উৎসৱ উদযাপন কৰে?
শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিচিং। মিচিং জনগোষ্ঠীয়ে পৰাগ উৎসৱ উদযাপন কৰে। অসমীয়া মাহেকীয়া আলোচনীৰ জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। 1889 চনত প্ৰকাশ হোৱা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজীৱ গান্ধী। 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। আজিৰ শেষৰ প্ৰশ্নটো হৈছে 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হিতেশ্বৰ শইকীয়া। 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া।